শুনিছে সিন্দুৰ অপাৰেশ্যন সিন্দুৰৰ নামেৰে নৱজাতকৰ নামাকৰণ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ বিশেষ খবৰ অপাৰেশ্যন সিন্দুৰ। যুদ্ধৰ গৰিমা আৰু দেশপ্ৰেমৰ এক গভীৰ প্ৰভাৱ দেখা গৈছে দেশজুৰি। কাশ্মীৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ চলাই ভাৰতীয় সেনাই দেশবাসীক দাঙি ধৰে এক গৌৰৱোজ্জ্বল প্ৰতিশোধৰ কাহিনী। এই অপাৰেশ্যনে দেশৰ মাটিতেই নহয়, অভিভাৱকৰ হৃদয়তো জন্ম দিয়ে এক নতুন আশা, নতুন প্ৰতিশ্ৰুতি। উত্তৰ প্ৰদেশৰ কুশীনগৰৰ চিকিৎসা মহাবিদ্যালয়ত 9 আৰু 10 মে' তাৰিখৰ ভিতৰত জন্ম হোৱা 17 গৰাকী কন্যা শিশুক অভিভাৱকে নাম দিছে সিন্দুৰ। সাধাৰণ এটি শব্দ নহয় এতিয়া সিন্দুৰ। ই হৈছে দেশৰ সন্মান, দেশপ্ৰেম আৰু বীৰত্বৰ প্ৰতীক। এক অভিভাৱক প্ৰিয়ংকা দেৱীয়ে বক্তব্য দি কয়, তেওঁ সিন্দুৰ এতিয়া মোৰ অনুভৱৰ অংশ। মোৰ ছোৱালীৰো নাম ৰাখিছোঁ সিন্দুৰ, যাতে তেওঁ গৰ্ব কৰি ক'ব পাৰে তেখেতৰ নাম এজনী বীৰ সেনাৰ আত্মাহুতিৰে জড়িত। উল্লেখযোগ্য যে যোৱা 7 মে'ত নিশা 1:30 ভাৰতীয় বায়ুসেনাই অপাৰেশ্যন সিন্দুৰৰ অধীনত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু সিন্ধত প্ৰৱেশ কৰি জয়ছ-ই-মহম্মদত 9টা ঘাটি ধ্বংস কৰে। এই অভিযানত 100ৰো অধিক সন্ত্ৰাসবাদীক নিহত কৰা হয়। মাছুদ আজহাৰৰ পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হয়। এই জয়ৰ গৰ্ব দেশজুৰি বিয়পি পৰিছে। সেনাৰ অভিযানৰ প্ৰতিফলন এতিয়া সদ্য জন্মা শিশুৰ নামত। এয়া মাথো নাম নহয়, এয়া নতুন ভাৰতৰ আত্মবিশ্বাস। এনে হোৱাৰ পৰা স্পষ্ট যে দেশৰ সুৰক্ষাৰ বাবে একেলগে আগবঢ়া আৰু সেনাৰ বীৰত্বক সন্মান জনোৱা ভাৰতবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব সিন্দুৰ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।